শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ে 2024 বৰ্ষটিত হীৰক জয়ন্তী বৰ্ষ হিচাপে পালন কৰিছে আৰু অহা 9, 10, 11 ফেব্ৰুৱাৰীত হীৰক জয়ন্তী সামৰণিৰ যি অনুষ্ঠান সেই অনুষ্ঠানৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব আৰু 9 তাৰিখৰ দিনটো দিছে আমাৰ প্ৰাক্তন ছাত্ৰীসকলক আৰু আমি প্ৰাক্তন ছাত্ৰীসকলে ইতিমধ্যে আমাৰ আখৰা আৰম্ভ কৰিছোঁ। অসমৰ বিভিন্ন ঠাইৰ পৰা ছাত্ৰীসকল আহিছে, কিছুমানে গীত গাইছে, কিছুমানে নৃত্য কৰিছে, নাটক কৰিছে, সমবেত সংগীত, উলহ মালহ এটা পৰিৱেশ। মই এখন কলেজৰে ছাত্ৰী আছিলোঁ। 2000 বৰ্ষত মই শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ GS আছিলোঁ আৰু আজি এই কলেজখনৰ লগত এনেধৰণে জড়িত হ'বলৈ পাই খুব ভাল লাগিছে আৰু আমাৰ পুৰণি যিসকল আমাৰ বান্ধৱী সকলোকে আহি এই অনুষ্ঠানৰ জৰিয়তে লগ পাইছোঁ, আমাৰ বাহঁতক লগ পাইছোঁ, ভণ্টিসকলক লগ পাইছোঁ। এটা খুব মধুৰ পৰিৱেশৰ মাজত এই দিনকেইটা আমাৰ অতিবাহিত হৈছে আৰু সকলোকে এই হীৰক জয়ন্তীৰ সামৰণি যিটো অনুষ্ঠান সেই অনুষ্ঠানটিলৈ আমি প্ৰাক্তন ছাত্ৰীসকলৰ তৰফৰ পৰা আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। অহা 9, 10, 11 ফেব্ৰুৱাৰীত শিৱসাগৰ ছোৱালী কলেজৰ হীৰক জয়ন্তী সামৰণি অনুষ্ঠান আৰু প্ৰথম 9 তাৰিখে আমাৰ সমূহ প্ৰাক্তন ছাত্ৰীৰ বাবে বিশেষভাৱে আমাৰ শিৱসাগৰ ছোৱালী কলেজে আমাক দিছে 9 তাৰিখ দিনটোত। গতিকে আজি আমি সকলোৱে ইয়াত বিভিন্ন ধৰণৰ আখৰা ইয়াত কৰি থকা হৈছে, নাটকৰ আখৰা, নাচৰ আখৰা, সমবেত সংগীতৰ আখৰা। গতিকে অহা 9 তাৰিখে সমূহ প্ৰাক্তন ছাত্ৰীকে যিসকল এই কলেজত শিক্ষাদান কৰি ওলাই গৈছিলে তেওঁলোক আমি সকলোকে সাদৰে নিমন্ত্ৰণ জনাইছোঁ আমাৰ হীৰক জয়ন্তীলৈ। গতিকে আপোনালোক সকলো আহক আৰু কলেজত এতিয়া এটা উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈ আছে আৰু হীৰক জয়ন্তী উপলক্ষে 3টা দিনলৈকে সকলোকে আমি সাদৰে নিমন্ত্ৰণ জনাইছোঁ। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।